নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ কেঁচা নহৰুৰ বিষয়ে। নহৰু আমি ৰান্ধি বাঢ়ি খায়ে থাকোঁ, কিন্তু ৰান্ধি খোৱাতকৈ দিনে 2 ফুটা বা 3 ফুটা কেঁচা নহৰু খালে আমি কিছুমান বিশেষ উপকাৰিতা লাভ কৰোঁ। এই বিশেষ উপকাৰিতাসমূহ কি কি আৰু নহৰু খোৱাৰ সঠিক নিয়ম কি, নহৰুৰ কিবা ছাইড ইফেক্ট আছেনে, এনেকুৱা বহুতো ইম্পৰ্টেণ্ট কথা আজি আলোচনা কৰিম। আৰু আপোনালোকেও যদি নহৰুৰ বিষয়ে কিবা নতুন কথা জানে তেন্তে প্লিজ কমেণ্ট কৰিব, যাতে আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক জানিব পাৰোঁ। নহৰুত থকা এক্টিভ কম্পাউণ্ড বা বিশেষ যৌগটোৰ নাম হৈছে এলিচিন, যাৰ কাৰণে নহৰুৰ বিশেষ গোন্ধটো পোৱা যায়। এই এলিচিনৰ কাৰণে নহৰুৰ মেডিচিনেল প্ৰপাৰ্টিজ বেছি। নহৰুৰ প্ৰথম বিশেষ উপকাৰিতাটো আমাৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত দেখা যায়। নহৰু হৈছে এটা নেচাৰেল এণ্টিবায়'টিক, কাৰণ ইয়াৰ এণ্টিভাইৰেল, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল প্ৰপাৰ্টিজ আছে। নহৰুৱে আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে আৰু চৰ্দি কাহ আদি ছিজনেল বেমাৰবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰিব পাৰে। নহৰুৰ এটা সহজ ঘৰুৱা দিহা অতীতৰে পৰা আমি সকলোৱে ব্যৱহাৰ কৰি আহিছোঁ, আৰু সেইটো হৈছে নহৰু তেলৰ মালিচ। চৰ্দি কাহ হ'লে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে সকলোৱে নহৰু তেলৰ মালিচ ল'লে যথেষ্ট উপকৃত হয়। তাৰ উপৰিও তিতা ফুল, শেৱালি ফুল বা এনেকুৱা ধৰণৰ ঘৰুৱা দিহাত আমি নহৰু যদি ব্যৱহাৰ কৰোঁ, তেতিয়া কফজনিত সমস্যাৰ পৰা বা ছিজনেল বেমাৰবিলাকৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। আৰু যাৰ চৰ্দি কাহ, এলাৰ্জি আদি খুব সঘনাই হৈ থাকে, তেওঁলোকে দিনে 2 ফুটা বা 3 ফুটা কেঁচা নহৰু খোৱাৰ অভ্যাস কৰিলে তেওঁলোকৰ ইমিউনিটি ষ্ট্ৰং হ'ব আৰু এই বেমাৰবিলাকো লাহে লাহে কমি যাব। নহৰুৰ 2 নম্বৰ উপকাৰিতাটোৰ কথা সকলোৱে জানে, সেইটো হৈছে নহৰু উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰৰ এটা ভাল মেডিচিন। নহৰুত থকা এলিচিনে ৰক্তচাপ বা ব্লাড প্ৰেছাৰ স্বাভাৱিক কৰি ৰখাত সহায় কৰে, আৰু ইয়াত থকা এলিচিনে LDL নামৰ অপকাৰী কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আৰু ৰক্তচাপ আৰু কলেষ্ট্ৰল নিয়ন্ত্ৰণ হৈ থাকিলে হাৰ্ট এটেক, ষ্ট্ৰ'ক আদি হোৱাৰ সম্ভাৱনাও কমি থাকে, কাৰণ হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ মেইন কাৰণে হৈছে উচ্চ ৰক্তচাপ বা হাই কলেষ্ট্ৰলৰ সমস্যা। তদুপৰি নহৰুত আছে নাইট্ৰিক অক্সাইড, আৰু এই নাইট্ৰিক অক্সাইডে ব্লাড ভেচেল বা ৰক্তবাহী নলিকাবিলাক সম্প্ৰসাৰণ কৰে বা ডাইলেট কৰে, যাৰ কাৰণে ব্লাড চাৰ্কুলেশ্যন ভালদৰে হৈ থাকে আৰু হাৰ্টটো হেল্ডি থাকে। গতিকে যাৰ কলেষ্ট্ৰলৰ সমস্যা আছে, উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকে নিয়মীয়াকৈ 2 ফুটা বা 3 ফুটা কেঁচা নহৰু খালে যথেষ্ট উপকৃত হ'ব। কিন্তু বহুতেই এই ক্ষেত্ৰত এটা ডাঙৰ ভুল কৰে, সেইটো হৈছে নহৰুকে তেওঁলোকে একমাত্ৰ মেডিচিন বুলি ভাবে আৰু ডাক্তৰে দিয়া হাই ব্লাড প্ৰেছাৰ বা কলেষ্ট্ৰলৰ দৰৱসমূহ খাবলৈ বাদ দিয়ে। কিন্তু এইটো মাৰাত্মক ভুল হয়, কাৰণ ডক্তৰে দিয়া মেডিচিন নাখালে কেতিয়াবা ষ্ট্ৰ'ক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে অকল নহৰু খাই থাকি আপোনালোকে মেডিচিনখিনি কেতিয়াও বাদ নিদিব। নহৰুৰ 3 নম্বৰ উপকাৰিতা আমাৰ ব্ৰেইন বা মগজুৰ ক্ষেত্ৰত দেখা যায়। নহৰুৱে আমাৰ ব্ৰেইন ফাংচন ইম্প্ৰুভ কৰে। নহৰুৱে স্নায়ুকোষ বা নিউৰনছবিলাকক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা প্ৰটেকশ্যন দিয়ে, কাৰণ ইয়াৰ এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে। বয়স বঢ়াৰ কাৰণে, অতিপাত মদ্যপান কৰাৰ কাৰণে বা অতিপাত চিগাৰেট সেৱন কৰাৰ কাৰণে বা কিছুমান এনভাইৰনমেণ্টেল ফেক্টৰৰ কাৰণে আমাৰ স্নায়ুকোষ বা নিউৰনছবিলাকৰ ফ্ৰী ৰেডিকেল ডেমেজ হয়, আৰু সেই ডেমেজৰ পৰা প্ৰটেকশ্যন দিয়ে নহৰুৱে। তাৰ উপৰিও বয়স বঢ়াৰ লগে লগে বহুতৰে এলজেইমাৰ ডিজিজ, ডিমেনচিয়া আদি নিউৰ' ডিজেনেৰেটিভ বেমাৰবিলাক হয়, আৰু এই বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰাখে নহৰুৱে। আৰু নহৰুত থকা মেগনেছিয়ামে আমাৰ মুড ভাল কৰে বা মন ভাল ৰাখে। গতিকে নহৰু আমাৰ ব্ৰেইনৰ কাৰণে উপকাৰী। নহৰুৰ 4 নম্বৰ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীয়ে, কিন্তু কেনেকৈ? নহৰুত থকা ছালফাৰ কম্পাউণ্ড বা ছালফাৰ যৌগসমূহে ইনচুলিন ৰেজিষ্টেঞ্চ কমায় আৰু ব্লাড ছুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে। তদুপৰি ডায়েবেটিছ ৰোগীসকলৰ প্ৰায়বিলাকে উচ্চ ৰক্তচাপ বা হাই কলেষ্ট্ৰলৰ সমস্যাত ভুগি থাকে। তেওঁলোকৰ এই সমস্যাবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে নহৰুৱে। বিশেষকৈ কেঁচা নহৰু খোৱা মানুহৰ এই সমস্যাবিলাক যথেষ্ট কম হয়। ৰাতিপুৱা খালী পেটত বাকলিৰে সৈতে কেঁচা নহৰু 2 ফুটা বা 3 ফুটা চুবাই খালে উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰলৰ সমস্যা যথেষ্ট কমি থাকে। বাকলিৰে সৈতে খোৱাৰ লাভ কেইবাটাও আছে। আচলতে বাকলিৰে সৈতে নেখালে নহৰুত থকা ছালফাৰ কম্পাউণ্ডসমূহে কেতিয়াবা গেষ্ট্ৰাইটিছ বা ভমিটিঙৰ সমস্যা কৰিব পাৰে। সেইকাৰণে ৰাতিপুৱা যিসকলে খালী পেটত খায়, তেওঁলোকে বাকলিৰে সৈতে 2 ফুটা বা 3 ফুটা কেঁচা নহৰু চুবাই খাব, তেতিয়া কলেষ্ট্ৰলৰ সমস্যা বা উচ্চ ৰক্তচাপৰ সমস্যাত যথেষ্ট সুফল পাব।
নহৰুৰ 5 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে মহিলাসকলে, কিন্তু কেনেকৈ? নহৰুৱে মহিলাসকলক জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণে সহায় কৰে। মাহেকীয়া বন্ধ হোৱাৰ সময়ত বা মেনপজৰ সময়ত বহুতো মহিলাই ভুগি থকা এটা সমস্যা হৈছে অস্টিঅপৰচিছৰ সমস্যা, য'ত হাড়ৰ ঘনত্ব কমি যায়, হাড়বিলাক ঠুনুকা হয় আৰু এই সময়ত ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। কিন্তু নহৰুৱে অস্টিঅপৰচিছ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰিব পাৰে। আৰু এটা সমস্যা হৈছে অস্টিঅআৰ্থ্ৰাইটিছ, যাৰ কাৰণে মহিলাসকলৰ গাঁঠিৰ বিষ হয়। আৰু গাঁঠিৰ বিষৰ সমস্যাটো নহৰু উপকাৰী, কাৰণ ইয়াৰ এণ্টি ইনফ্লেমেটৰী আৰু বিষনাশক গুণ আছে। আৰু মেনপজৰ সময়ত বহুতো মহিলা উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ সমস্যা বা মেদবহুলতাৰ সমস্যাত ভোগে, যাৰ কাৰণে নহৰু উপকাৰী। আৰু যিসকল মহিলাৰ এণ্ডমেট্ৰাইচিছ আছে বা গৰ্ভাশয়ৰ নানা ধৰণৰ বেমাৰ আছে, তেওঁলোকৰ কাৰণেও নহৰু ঔষধৰ দৰে। আৰু প্ৰসূতিসকলৰ কাৰণে নহৰু বৰদানৰ দৰে বুলি ক'ব পাৰি, কাৰণ প্ৰসূতিসকলৰ গৰ্ভাশয় বা ইউটেৰাছ স্বাভাৱিক অৱস্থাত ঘূৰি অহাত সহায় কৰে নহৰুৱে। সেইকাৰণে নহৰু জালুক দি বনোৱা বহুতো ঔষধি ব্যঞ্জন প্ৰসূতিসকলক সন্তান জন্মৰ পিছত খাবলৈ দিয়া হয়। গতিকে নহৰু মহিলাসকলৰ কাৰণে বিশেষভাৱে উপকাৰী। নহৰুৰ 6 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে পুৰুষসকলে, কিন্তু কেনেকৈ? নহৰুৱে পুৰুষসকলৰ ছেক্সুৱেল হেল্থটো ভালে ৰাখে, অৰ্থাৎ যৌন ক্ষমতা অটুট ৰাখে, কাৰণ নহৰুৱে পুৰুষসকলৰ টেষ্টষ্টেৰন নামৰ হৰমনটো বেলেঞ্চ কৰি ৰাখে। যিসকল পুৰুষৰ ইৰেক্টাইল ডিছফাংচনৰ সমস্যা আছে, তেওঁলোকৰ কাৰণেও নহৰু উপকাৰী। আৰু প্ৰায়বিলাক পুৰুষে আজিকালি ভুগি থকা কেইটামান বেমাৰ হৈছে উচ্চ ৰক্তচাপ, হাই কলেষ্ট্ৰল, ফেটি লিভাৰ আৰু মেদবহুলতাৰ সমস্যা। এই সকলোবিলাক সমস্যাতে নহৰু উপকাৰী। গতিকে পুৰুষসকলৰ কাৰণেও নহৰু বৰদানৰ দৰে। নহৰুৰ 7 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ডিটক্সিফিকেশ্যন। নহৰুৱে প্ৰাকৃতিকভাৱে আমাৰ শৰীৰটো শোধন কৰে বা ডিটক্স কৰে। আমাৰ দেহত নানা ধৰণৰ ৰাসায়নিক ক্ৰিয়া ঘটি থাকে, য'ত কিছুমান টক্সিনছৰ উৎপাদন হয়। তাৰ উপৰিও খাদ্যৰ যোগেদি, ঔষধৰ যোগেদি বা এনভাইৰনমেণ্টৰ যোগেদি আমাৰ দেহত নানা ধৰণৰ টক্সিনছবিলাক প্ৰৱেশ কৰি থাকে। মাজে সময়ে এই টক্সিনছবিলাক দেহৰ পৰা উলিয়াই দিয়াটো বা নিষ্কাশন কৰাটো বহুত দৰকাৰী, কাৰণ এইবিলাক যদি আমাৰ দেহত জমা হ'বলৈ ধৰে, তেতিয়া আমাৰ নানা ধৰণৰ বেমাৰ আজাৰ হয় আৰু স্কিন বা চুলিখিনিও বেয়া হ'বলৈ ধৰে। কিন্তু নহৰুৰ দৰে খাদ্যবিলাকে আমাৰ দেহত জমা হোৱা টক্সিনছবিলাক লিভাৰ আৰু কিডনীৰ মাধ্যমেদি উলিয়াই দিয়ে আৰু শৰীৰটো শোধন কৰে বা ডিটক্স কৰে। গতিকে নহৰু বা কেঁচা নহৰু যদি খোৱাৰ অভ্যাস কৰা যায়, তেতিয়া আমাৰ দেহটো প্ৰাকৃতিকভাৱে শোধন হৈ থাকে। নহৰুৰ 8 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ। ইয়াত থকা ছালফাৰ কম্পাউণ্ড বা ছালফাৰ যৌগসমূহে কেঞ্চাৰ চেল বা কোষবিলাকৰ বৃদ্ধিত বাধা প্ৰদান কৰে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে নহৰুৱে ব্ৰেষ্ট কেঞ্চাৰ, লাং কেঞ্চাৰ আদি প্ৰতিৰোধ কৰিব পাৰে। নহৰুৰ 9 নম্বৰ বিশেষ উপকাৰিতাটো আমাৰ স্কিনৰ ক্ষেত্ৰত দেখা যায়। নহৰু খালে আমাৰ স্কিন ভালে থাকে, কিন্তু কেনেকৈ? যাৰ শালমন বা পিম্পলছৰ সমস্যা থাকে, যাৰ মুখত খুব সঘনাই গুটি ওলাই থাকে, তেওঁলোকৰ কাৰণে নহৰু খুব উপকাৰী, কাৰণ নহৰুৰ এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে, এণ্টি ইনফেক্টিভ প্ৰপাৰ্টিজ আছে। আৰু নহৰুত থকা এণ্টি অক্সিডেণ্টসমূহে এণ্টি এজিং হিচাপেও কাম কৰে। তাৰ উপৰি নহৰুত থকা ছালফাৰ কম্পাউণ্ডসমূহে কলাজেন উৎপাদনত সহায় কৰে, আৰু এই কলাজেনে আমাৰ ৰিংকলছ, ফাইন লাইনছ এইবিলাক সমস্যাও কমাই ৰাখে। গতিকে নহৰু খালে আমাৰ স্কিন ভালে থাকে। নহৰু খোৱাৰ সঠিক নিয়ম কি জানি লওঁ আহক। ৰান্ধি খোৱাতকৈ নহৰু যদি কেঁচাই খোৱা যায়, তেতিয়া বেছি উপকাৰিতা পোৱা যায়, কাৰণ ৰান্ধিলে এলিচিন নামৰ এক্টিভ কম্পাউণ্ডটোৰ কাৰ্যক্ষমতা কিছু পৰিমাণে কমি যায়। অৱশ্যে ৰান্ধি খালেও আমি উপকাৰিতাসমূহ পাওঁ, কিন্তু কেঁচাই খাব পাৰিলে বেছি উপকাৰিতা পোৱা যায়। দিনে 2 ফুটা বা 3 ফুটা কেঁচা নহৰু যিসকলে খাব পাৰে, তেওঁলোক বহুত বেমাৰৰ পৰা বাচি থাকিব পাৰে। আৰু নহৰু কেঁচাই খোৱাৰো কেইবাটাও নিয়ম আছে। যিসকল কলেষ্ট্ৰল ৰোগী বা উচ্চ ৰক্তচাপ ৰোগীয়ে ৰাতিপুৱা খালী পেটত খাব খোজে, তেওঁলোকে কিন্তু বাকলিৰে সৈতে নহৰু চুবাই খাব লাগে, কাৰণ বাকলিৰে সৈতে যদি নেখায়, তেতিয়া গেছ, এচিডিটি, বদহজম আদি সমস্যা বাঢ়িব পাৰে। আৰু বাকী সময়ত খালে নহৰু কাটি লৈ বা কুটি লৈ 10-15 মিনিটমান ৰাখিব লাগে, তাৰপিছত খালে বেছি আমি ফলাফল লাভ কৰোঁ, কাৰণ এয়াৰ বা বতাহৰ সংস্পৰ্শত এলিচিন এক্টিভ হয় বা সক্ৰিয় হয় আৰু গুণাগুণ বৃদ্ধি হয়। গতিকে নহৰু খোৱাৰ সঠিক নিয়মবোৰ জানিলে বহু ৰোগৰ পৰা বাচি থাকিব পাৰি। এতিয়া জানো আহক নহৰুৰ পাৰ্শ্বক্ৰিয়া আছে নেকি বা কেনেধৰণৰ মানুহে নহৰু খোৱাটো অনুচিত। যিসকল মানুহৰ নিম্ন ৰক্তচাপ বা ল' ব্লাড প্ৰেছাৰ থাকে, তেওঁলোকে কেঁচা নহৰু বেছিকৈ নাখাব, কাৰণ ই ব্লাড প্ৰেছাৰটো কমাব পাৰে। আৰু যিসকল মহিলা গৰ্ভৱতী হৈ আছে, তেওঁলোকে গৰ্ভাৱস্থাত কেঁচা নহৰু পৰাপক্ষত নোখোৱাই ভাল, কাৰণ তেওঁলোকৰ অন্যান্য সমস্যা হ'ব পাৰে। আৰু যাৰ গেছ এচিডিটিৰ সমস্যা আছে, তেওঁলোকেও কেঁচা নহৰু পৰাপক্ষত কমাই খোৱা উচিত।
যিসকল ব্যক্তি প্ৰয়োজনতকৈ বেছি ক্ষীণ তেওঁলোকে পৰাপক্ষত কেঁচা নহৰু সদায় নেখাব, কাৰণ কেঁচা নহৰুৱে ওজন কমাত সহায় কৰে, অৰ্থাৎ যিসকল ক্ষীণ তেওঁলোক বেছিকৈ ক্ষীণাব পাৰে। গতিকে এই সকলোবিলাক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকেও শ্বেয়াৰ কৰিব আৰু নজনা কথাবিলাক আমাক জনাবলৈ চেষ্টা কৰিব, যাতে আমি ইজনে সিজনৰ পৰা কথাবিলাক শিকিব পাৰোঁ। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।